সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বাবে এক আচলতে আজি গৌৰৱৰ ক্ষণ বুলি ক'ব লাগিব। কাৰণ যি সদ্য ঘোষিত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 সেই বঁটা আচলতে ভাৰতৰ ভিতৰতে আচলতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে যে নগাঁও জিলাৰ সাগৰীজান উন্নয়ন খণ্ডৰ অধীনৰ বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তে আৰু বৰ্তমান সময়ত আমি উপস্থিত আছোঁ বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়ত। আৰু ক'ব লাগিব যে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰত দ্বিতীয় স্থান দখল বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়ত। আৰু আমি বৰ্তমান সময়ত উপস্থিত আছোঁ সেই পঞ্চায়তৰ সন্মুখৰ সেই পঞ্চায়ত কাৰ্যালয়ত উপস্থিত আছোঁ। আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট আছে, ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ সামগ্ৰিক পৰিৱেশ দেখাব। আৰু পুনৰ ক'ব লাগিব যে নগাঁও জিলাৰ বা অসমৰ লগতে আচলতে নগাঁও জিলাৰ বাবে এক শুভ ক্ষণ, এক গৌৰৱৰ ক্ষণ। কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে দ্বিতীয় যি শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে পৰিগণিত হৈছে। আৰু এয়া তাৰ আনন্দতে আচলতে দেখিবলৈ পোৱা গৈছে যে মিঠাই বিলাই আছে এই মুহূৰ্তত পঞ্চায়তৰ যি কৰ্মকৰ্তাসকল কৰ্মচাৰীসকল আছে সকলোৱে আচলতে মিঠাই বিলাই থকা পৰিলক্ষিত হৈছে। আৰু আমি যদি আমি কথা পাতিবলৈ চেষ্টা কৰোঁ যিগৰাকী সচিব আছে আমি সচিবগৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে পৰিগণিত হৈছে অসমৰ লগতে সমগ্ৰ নগাঁও জিলাৰ বাবেও এক গৌৰৱৰ ক্ষণ। কি ক'ব? শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আমি ভাৰতবৰ্ষত নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত এৱাৰ্ড যিটো ঘোষণা হৈছে তাত আমি ভাৰতবৰ্ষত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে খুবেই গৌৰৱান্বিত। মই ইয়াতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ DC ছাৰ মহোদয়ক। আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আমাৰ আগৰ CO অনন্ত গগৈ ছাৰ, আমাৰ BDO ছাৰ প্ৰমুখ্যে আমাৰ লাইন ডিপাৰ্টমেণ্ট যিখিনি আছে তথা তাৰ ওপৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰক, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰক মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি গোটেই লাইন ডিপাৰ্টমেণ্টখিনিয়ে একত্ৰিত হৈ কাম কৰাৰ বাবে আজি এটা খুব ভাল খবৰ আমি পাবলৈ সক্ষম হ'লোঁ। আমি 11 তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা আমি এৱাৰ্ডটো ল'বলৈ সক্ষম হ'ম। সেইকাৰণে খুবেই সুখী, খুবেই আনন্দিত। নিশ্চয়কৈ প্ৰাক্তন সভাপতিগৰাকী আছে, আমি তেওঁৰ কাষলৈ যাম। কি ক'ব আচলতে এক গৌৰৱৰ ক্ষণ বা আনন্দৰ মুহূৰ্ত এতিয়া? হয়, অত্যন্ত গৌৰৱিত হৈছোঁ। আৰু বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়তৰ আজি যি মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত আমাৰ সকলো ৰাইজে আনন্দিত হৈছে। গতিকে এইখিনিতে আমি প্ৰথমে ধন্যবাদ দিব লাগিব ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীলৈ, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আৰু মাননীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসলৈ, তাৰপিছতে আমাৰ DC ছাৰ, জিলা পৰিষদ, BDO আৰু আমাৰ বিশেষকৈ আমাৰ পঞ্চায়তৰ সচিবগৰাকীক মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু তেখেতৰ অশেষ প্ৰচেষ্টাত, অশেষ কষ্টৰ ফলত আজি এই পুৰস্কাৰ আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে আমি ভাবোঁ যে আমাৰ ৰাইজৰ আশীৰ্বাদ আছে। যিহেতু আমি ৰাইজৰ কাৰণে সকলোখিনি কাম কৰিছোঁ, খুব সততাৰে কৰিছোঁ। আমাৰ লগতে বিভিন্ন লাইন ডিপাৰ্টমেণ্ট আছে, বিশেষকৈ মেডিকেলৰ পৰা ধৰি অংগনবাদী, তাৰপিছতে আমাৰ এডুকেশ্যন আৰু আমাৰ যি জল জীৱন মানে PHC সকলো লগতে আমি সহকাৰে খুব আন্তৰিকতাৰে আমি কাম কৰিছোঁ। ৰাইজৰ ওচৰত আমি গৈছোঁ, ৰাইজৰ অভাৱ অভিযোগ খুব সুন্দৰভাৱে কৰিছোঁ, কোনো অভিযোগ নাই। আৰু আমাৰ কামত বিশেষকৈ আমি ক্ৰুটি নাই বুলি ডিমাণ্ড কৰিব পাৰোঁ। এইটো কাৰণে যে আমি খুব সততাৰে কামখিনি কৰিছোঁ। গতিকে আমাৰ ৰাইজে সহায় জনাইছে। লগতে আমাৰ বিধায়ক ডাঙৰীয়েও এই ক্ষেত্ৰত অশেষ মানে লাগিছে আমাৰ লগত, আমাক জনাইছে, আমাক কিছু উপদেশ দিছে। গতিকে সেই ক্ষেত্ৰত তেখেতক আমি ধন্যবাদ বিশেষকৈ দিছোঁ। আৰু আমাৰ বিশেষকৈ আমি ভাবোঁ যে অসমীয়াত এটা কথা আছে যে যত্ন কৰিলে ৰত্ন পায়। গতিকে আমি ভাবিছোঁ যে আমাৰ অশেষ যত্ন কৰা হৈছিল। এই ক্ষেত্ৰত আমি কষ্ট কৰিছোঁ। বিশেষকৈ মোক সচিব ডাঙৰীয়াই যিকোনো ক্ষেত্ৰত তেখেতে মানে জেগাত গৈ প্ৰত্যেকটো কথাই নিৰীক্ষণ কৰিছিল, কৰি পেলাই আমি তাৰ পৰা এটা ৰিজাল্ট লৈছিলোঁ। গতিকে আমি ভাবোঁ যে আমাৰ কৰ্মফল আমি পাইছোঁ। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তৰ আমাৰ ষ্টাফ, অফিচ ষ্টাফ, লগতে মোৰ সহকৰ্মীসকল সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলোৱে কষ্ট কৰিছে, সকলোৱে কষ্টৰ ফল আজি পাইছে বুলি মোৰ ধাৰণা। নিশ্চয়কৈ আচলতে সমাজ কল্যাণ বিভাগৰ লোকসকলো আছে, আমি তেওঁলোকৰ কাষলৈ যাম। বাইদেউ কি ক'ব আচলতে যি ডিমৌ বাংখাই গাঁও পঞ্চায়ত, সেই গাঁও পঞ্চায়তে এতিয়া ভাৰতৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত হিচাপে পৰিগণিত হৈছে, যি ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 তেওঁলোকৰ নাম দাখিল কৰিছে। কি ক'ব? খুবেই আমি অতি গৌৰৱান্বিত হৈছোঁ। বিশেষকৈ আমি অংগনবাদী কৰ্মী সহায়িকা সকলোৱে আমাৰ ইয়াতে উপস্থিত আছে আজি বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়তত। ইয়াৰে সচিবগৰাকীয়ে হওক, অফিচ ষ্টাফেই হওক, পঞ্চায়ত খুব কোঅপাৰেশ্যনত কামবিলাক হয়। হেল্থ ডিপাৰ্টমেণ্টেই হওক বা
আমাৰ অংগনবাড়ীৰ লগত তেওঁলোকৰ সদায় ওতঃপ্ৰোতভাৱে জড়িত আৰু বেবেজীয়া ডিমৌ বাংঠাই পঞ্চায়তৰ পৰা সমস্ত সমূহ মানে স্কিমবিলাক খুব ফুলফিল হয় কাৰণ বিষয়ববীয়াসকলৰ লগত গ্ৰাছ লেভেলে হওক আপাৰ লেভেলে হওক খুব ধুনীয়াকৈ কামবিলাক কৰি যায় তাৰ কাৰণে আজি আমি ছাকচেছ হৈছোঁ আজি খুব ভাল লাগিছে এইটো কাৰণে যে ভাৰতবৰ্ষৰ ভিতৰত আমি দ্বিতীয় স্থান পাইছোঁ সচিব ডাঙৰীয়াক মই সঁচাকৈ আন্তৰিক অভিনন্দন মানে জ্ঞাপন কৰিছোঁ মই আমাৰ ফালৰ পৰা বিশেষকৈ আমি সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা এনেকুৱা হৈ যাওক আমি মানে ভগৱানৰ ওচৰত সঁচাকৈ চিৰকৃতজ্ঞ হৈ ৰখি গৈছোঁ ইমান ধুনীয়া এটা আজি মানে এৱাৰ্ড আমি পাবলৈ সক্ষম হৈছোঁ সকলোবিলাক ডিপাৰ্টমেণ্ট মিলি যে কামবিলাক সঁচাকৈ ফলপ্ৰসূ হৈছে তাৰে এয়া উদাহৰণস্বৰূপ ধন্যবাদ নিশ্চয় আৰু এগৰাকী বাইদেউ আছে আমি তেওঁৰ কাষলৈ যাম কি ক'ব আপুনি আমি সঁচাকৈ আজি বহুত গৌৰৱান্বিত হৈছোঁ কাৰণ কি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ ইমান সহজ নহয় আৰু এই পঞ্চায়তে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি আমাৰ নগাঁও জিলাৰ লগতে অসমকে গৌৰৱান্বিত কৰিছে নিশ্চয় আচলতে এইদৰে দেখিবলৈ পোৱা গৈছে যে এতিয়া পঞ্চায়তৰ কৰ্মচাৰীসকলৰ লগতে পঞ্চায়তৰ সৈতে জড়িত আচলতে প্ৰতিটো বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰী আচলতে এতিয়া আনন্দিত হৈ পৰিছে গৌৰৱান্বিত হৈ পৰিছে কাৰণ ৰাষ্ট্ৰীয় যি পঞ্চায়ত বঁটা 2024 সেই পঞ্চায়ত বঁটাত আচলতে যি নগাঁও জিলাৰ সাগৰীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বেবেজীয়া ডিমৌ গাঁও পঞ্চায়ত বা বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তে ভাৰতৰ ভিতৰতে আচলতে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত হিচাপে পৰিগণিত হৈছে